झुकेगा नहीं साला। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल मोर रिच चमन আপোনালোকৰ লগত আকৌ এবাৰ গৈ আছো। পুৱাই আমি 9 বজাত ওলাই আহিলো ঘৰৰ পৰা। তো গাইস আমি গৈ আছো আজি 4 জন আৰু আজি আমাৰ বসন্তীলৈ গৈ আছো। মোৰ গাড়ী আজি বেলেগ ফালে যাব, সেইকাৰণে আজি বসন্তীলৈ গৈ আছো আমি। আজি বৰপথাৰ এলপি স্কুল বুলি কয়, বৰপথাৰ চফৰাই বৰপথাৰ স্কুলত আমি আজি কাম কৰিম। এতিয়া মেইন ৰাস্তাৰ পৰা আমি বৰপথাৰৰ ৰাস্তাত সোমাই দিলোঁ। জেগাটো বিৰাট ধুনীয়া, মোৰ ধাননি পথাৰ এনেকুৱা জেগাবিলাক খুব ভাল লাগে। আৰু ৰাস্তা দিছে নাই, সেইটো স্কুললৈ যোৱা ৰাস্তা আৰু বুঢ়াত মানে সৰু ৰাস্তা যেনে তেনে গৈ আছোঁ। তো গাইজ আমি ফাইনেলি স্কুলখন আহি পালোঁ। তো এইটো হ'ল ক্লাছৰুমৰ ভিতৰটো আৰু ইয়াৰ পাছত আমি ৰং মাৰি আপোনালোকক দেখাই আছোঁ। ইয়াৰ এতিয়া মই নিজেও হাতে কামে লাগি গৈছোঁ। বহুত লেতেৰা হৈ আছে কিছুমান জেগা, যিহেতু ইয়াত এজনেই টিচাৰ আছে, তেওঁ চবফালে চাবলৈ অসুবিধা হয়। আৰু ময়ো যিমান পাৰোঁ চাফা কৰি দিছোঁ আৰু ছাৰেও আমাক সহায় কৰি দিছে। ছাৰজন বিৰাট ভাল ছাৰ, আৰু যিমান পাৰোঁ আমি চাফ চিকুণেৰে কামখিনি আগুৱাই নিম। বহুত জোৰ আছে আমাৰ ভাইটিৰ ন। তো গাইজ যিখন বেছি দিন হোৱা নাছিলে ৰং মৰা, আৰু এইখিনি বাহিৰৰ ৰং গ্ৰীণ হৈ আছে। আমি অলপ ৰংটো চেঞ্জ কৰিম, ইয়াতকৈ অলপ মানে ডাঠ কালাৰ আনিছোঁ। আৰু এতিয়া ভিতৰত কাম লাগি আছে, ভিতৰটো পিংক কৰিম। আৰু এইফালে ভাইটি লাগি গৈছে কামত, আৰু ছুটু এইফালে। আমাৰ ভাইটিটোৰ নাম কি আছে পাহৰি যাওঁ নহয়, লতিফ পূৰা চাফাই অভিযানত লাগি গৈছে। আৰু ফাইনেলি আমাৰ টি আহি গৈছে এইফালে, আৰু এতিয়া আমাৰ টি পাৰ্টি চুৰু। এইফালে সকলো স্কুলৰ দৰে এইখন স্কুলতো খেল ধেমালি চলি আছে, আৰু পোৱালিখিনি পূৰা কাবাডী খেলাত ব্যস্ত। যোনবিলাক এৰি যায় সেইবিলাক ধুনীয়াকৈ এৰাই ল'ব লাগিব, নহ'লে আকৌ ৰং মৰাৰ পাছত সেইখিনি এৰি যাব। সেইকাৰণে আমি ধুনীয়াকৈ এৰি যোৱা জেগাকেইটুকুৰা ধুনীয়াকৈ চাফা কৰি তাত প্ৰাইমাৰ মাৰি পেলাই সেই ৰং মাৰোঁ। তো গাইজ এনেকুৱা ৱালবিলাকত কি হয়, এই দেখিছে নাই, এইবিলাক বস্তুৰ ওপৰত যদি আমি এই আগৰ ৰঙৰ ওপৰত যদি ৰং মাৰি দিওঁ তেতিয়া এৰি আহিব। সেইকাৰণে আমি এইবিলাক এৰাই লৈছোঁ, কাৰণ এইটো চূণ হয়। চূণবিলাক এৰাই পেলাই চাফা কৰিম। যিমানখিনি কিছুমান নেৰাই, কিছুমান এতিয়া টানবিলাক এতিয়া যিবিলাক নেৰাই সেইবিলাক থাকিব দিম। যিখিনি এৰাই যাব আমি ধুনীয়াকৈ এনেকৈ এৰাই তাৰপিছত এৰোৱাৰ পাছতহে ইয়াৰ ওপৰত ৰং মাৰিম। ত' গাইজ ভিতৰত ৰং মৰা হৈ গ'ল, এতিয়া ফাইনেল লুক এটা দেখাই দিছোঁ। এতিয়া আৰু কালি আমি নেক্সট ইয়াত আৰ্টৰ কাম আৰম্ভ কৰিম। ভিতৰত ৰং মৰা হৈ গ'ল, এতিয়া বাহিৰখনো অলপ দেখাই দিছোঁ ৰ'ব। চলি আছে, ৰংটো শুকোৱা নাই কাৰণে গোটেই কালাৰখিনি ওলাই অহা নাই। শুকোৱাৰ পাছত ইয়াৰ কালাৰটো এনেকুৱা হ'ব। প্ৰায় এতিয়া 4 বাজিল, আৰু যি বাকী থকা ৰংখিনি মাৰি আছোঁ। তাৰপিছত এতিয়া আৰু আমি আজিৰ কাম সামৰিম ইয়াত।